মৰমৰ ছাত্ৰ-ছাত্ৰী, আজি তোমালোকৰ গণিত পাঠ্যপুথিৰ অনুশীলনী 11 চিৰ 7 নম্বৰ অংকটো কৰি আছিলো। আমি আজি 7 নম্বৰ অংকটোৰ 4 নম্বৰটো কৰো। মই 1 2 3 বেলেগ বেলেগ ভিডিঅ'ত 3টা খণ্ড আগবঢ়ালো। 7 নম্বৰ অংকটোৰ কৰিবলৈ কোৱা হৈছে সৰল কৰা। আমি সৰল কৰিছিলো আৰু সেইসমূহ ভিডিঅ' তোমালোকলৈ আগবঢ়ালো। যদি ভিডিঅ'টো নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবা। আজি আহা আমি 4 নম্বৰ অংকটো কৰোঁ। 4 নম্বৰ অংকটো কি দিয়া আছে চোৱা, y স্কুৱেৰ ব্ৰেকেট y প্লাছ 3 2y মাইনাছ y 1 মাইনাছ 1। দেখোন প্ৰথমতে এই দুটা পূৰণ কৰি ল'বা। ব্ৰেকেটত একপত এফালে ডিপত, এইটো ডাইৰেক্ট কৰি দিব পাৰা। y এটা কাম কৰা, ব্ৰেকেটত ভৰাই লোৱা, y স্কুৱেৰ y প্লাছ 3 ব্ৰেকেট বন্ধ কৰি দিয়া। তাৰপিছত এইটো 2y মাইনাছ 1 ব্ৰেকেট ক্লোজ হ'ল। এতিয়া এই y পূৰণ হ'ব, y স্কুৱেৰ y হ'ব। এইটো প্লাছ প্লাছ y স্কুৱেৰ ইনটু আকৌ 83 হ'ল। প্ৰথমতে y স্কুৱেৰ y লগত আকৌ প্লাছ প্লাছ y স্কুৱেৰ আকৌ পূৰণ 3 হ'ব। 2y মাইনাছ 1 y স্কুৱেৰ y পূৰণ হ'লে কি হ'ব, ওপৰৰ ঘাতটো কি যাব 3 হৈ যাব, কিউ প্লাছ 3y স্কুৱেৰ গুণ 3y স্কুৱেৰ 2y মাইনাছ 1 ধৰিব পাৰিছা y স্কুৱেৰ। তাৰমানে ইয়াৰ ওপৰত একো নাথাকিলে ঘাত, মানে এইটো মই এইফালে দেখাই দিছোঁ, y স্কুৱেৰ লগত y পূৰণ হৈ যাব তেতিয়া ওপৰৰ ঘাতকেইটা একে y আছে নহয়, একো নাথাকিলে 1 থাকিব, ওপৰৰ ঘাতকেইটা কি হয় যোগ হয়, তেতিয়া কি হ'ব y কিউব 2 1 3 কিউব হ'ব। এতিয়া আকৌ কি হ'ব, এই y কিউবে 1 কৰিব লাগিব, y কিউব 2y মাইনাছ 1 প্লাছ প্লাছ 3y স্কুৱেৰ 2y মাইনাছ 1 হ'ব। বুজি পাইছা? তেতিয়া কৈছোঁ এতিয়া এই y স্কুৱেৰ ন, y কিউব 2y হ'ল প্লাছ প্লাছ y কিউব, এইটো মাইনাছৰ যে মাইনাছ হ'লে ব্ৰেকেট দিবা 1 হ'ব। তাৰমানে y কিউবে 2y স্কুৱেৰ 2yক পূৰণ কৰিব লাগিব, আকৌ y কিউবে আকৌ মাইনাছ 1ক পূৰণ কৰিব লাগিব হ'ব। প্লাছ প্লাছ 3y স্কুৱেৰ কাৰ লগত পূৰণ হ'ব আকৌ 2y হ'ব, প্লাছ প্লাছ 3y স্কুৱেৰ কাৰ লগত আকৌ পূৰণ হ'ব এইটো মাইনাছ 1 হ'ল। এতিয়া চাবা, এতিয়া চোৱা ইয়াত সংখ্যা 2 আছে, ইয়াত একো নাথাকিলে 1 থাকিব, ধৰা 2 এগুণ 2 হ'ল। y কিউব y হ'লে মানে y টু দি পাৱাৰ 4 হয় নহয়, 3 ইয়াৰ ওপৰত 1 একো নাথাকিলে 1 4 হ'ব। এতিয়া ইটো পূৰণ হৈ আছে নে, মাইনাছে প্লাছে মাইনাছ 1 যি সংখ্যাক পূৰণ কৰে সেই সংখ্যাকে পাওঁ, 1y কিউব গুণ y কিউব। আকৌ এইটো দুটা পূৰণ হৈ আছে নে, প্লাছে প্লাছে প্লাছ হ'ব। এইটো 3 এইটো 2 পূৰণ হৈছে, 2 3 গুণ 6
এটা চোৱা y স্কোয়াৰ y গুণ কিমান হ'ব y কিউব ভাল এই 2 1 3 দেখো মাইনাসে প্লাসে মাইনাস 3 গুণ 3 y স্কয়ার আছে কিবা এত কনফিউজ হলে কমেন্টত সুধিবা মই তোমালোকক আকৌ এই অঙ্কটো আকৌ বুজাবলৈ চেষ্টা কৰিম দেই যদি বাৰে বাৰে চাবা বুজি পাই যাবা নুবুজিলে কমেন্ট কৰিবা এটা চোৱা 2y to the power 4 এক to the power 4 বুলি পঢ়া হয় হা এটা y ইয়া to the power 4 থকা y আছে জানো নাই গতিকে সেম বহি যাব এটা চোৱা y কিউব 3 থাকিলে কিউব কয় y কিউব মিলিছে নহয় এটা চোৱা দুটা মাজত যোগ বা বিয়োগ হ'ব এটা যোগ হ'ব না বিয়োগ হ'ব চিহ্ন কিটাই ক'ব চোৱা এটাৰ আগত মাইনাস এটাৰ আগত প্লাস প্লাসে মাইনাসে অংকটো কি হ'ব মাইনাস তাৰ মানে এত কি হৈছে চোৱা minus y cube আছে plus 6 cube আছে দেখো মাইনাস এ প্লাস এ অঙ্কটো মাইনাস হ'ব বিয়োগ কৰিম হ'ব এতিয়া 6টাৰ পৰা এটা এক গলে 5টা y cube হল ডাঙৰটো 6টাৰ আগত প্লাস চিহ্ন বহিব তাৰ মানে ইয়াছো 6টাৰ পৰা এটা গলে 5টা থাকিব ডাঙৰটো প্লাস 6টো প্লাস নহয় প্লাস চিহ্ন বহিব cube minus 3y square y square 9 হয় আৰু গতিকে অঙ্কটো ইয়াতে শেষ হৈছে ইয়াত যদি কিবা সুধিবলগীয়া থাকে কনফিউজ থাকিলে কমেন্ট কৰি জনাবা আৰু অঙ্কসমূহ শিকোৱা কেনে পাইছা কমেন্ট কৰিবা দেই তেতিয়াহে তোমালোকৰ অসুবিধাসমূহ মই বুজি পাম আৰু মোৰ বুজোৱা যে ফলপ্ৰসূ হৈছে সেইটো জানিম যদি চেনেলত নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিওসমূহ পোৱা আজিলৈ হ'ব অন্য এটা ভিডিও লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে উপস্থিত হোৱাৰ আশাৰে আজি ইয়াতে ৰাখো বাই